নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছো আজি এটা খুব জৰুৰী কথা আপোনালোকৰ লগত আলোচনা কৰিম বা কথা পাতিম আপোনালোকক জনাবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰিম আপোনালোকে হয় নহয় বিচাৰ কৰি কথাখিনি তেনে ধৰণে কৰিব আৰু আজিৰ দিনটোত একেবাৰে খুব ব্যস্ততা আছিল হেকাৰণে ভিডিঅ'টো আজি বনোৱাও দেৰি হৈছে আৰু আপোনালোকে চাব পৰাকে দিয়াও দেৰি হৈছে কাৰণ আজি গোটেই দিনটোতে ব্যস্ততা বুলি ধৰক আজি আলহী আহিছিল বহুত দূৰৰ গোৱালপাৰা গুৱাহাটী শিৱসাগৰ আৰু আমাৰ তেজপুৰৰ দুই এজন আছে গতিকে খুবেই বেছি ভাল লাগিল গোৱালপাৰাৰ যিসকল আহিছিল ইমান দূৰৰ পৰা ৰাতিপুৱা তেওঁলোকে 5টা বজাৰ পৰাই গাড়ী চলাই চাওকচোন গোৱালপাৰাৰ পৰা আহি আমাৰ ঘৰত দুপৰীয়া পাইছেহি ইমান ধুনীয়া গামোচা তেওঁলোকে আসলতে একে ধৰণৰ তিনিজন আহিছিল তিনিজনে একে ধৰণৰ গামোচা তিনিখন দিছে এখন গামোচা লৈ মই ইয়াতে ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু শিৱসাগৰ এজন দাদা আহিছিল তেওঁৰ সৈতে আগৰ পৰা মোৰ চিনাকি তেওঁ তাত মই আগতে গৈছো তেওঁ নামঘৰত খৰাই দিবৰ কাৰণে কিবা কিবি সামগ্ৰী দি গৈছে যাতে আমি নেক্সট যেতিয়া আমাৰ ঘৰত সকাম পাতিম বা খৰাই দিম আপোনালোকৰ কাৰণে তেতিয়া তেওঁৰ সামগ্ৰীখিনি যাতে ব্যৱহাৰ হয় গতিকে খুবেই বেছি ভাল লাগিল আজি দিনটো খুব ভাল আৰু আজিও মোৰ তেজপুৰতে ওচৰতে নিমন্ত্ৰণ আছে কিন্তু মই আপোনালোকক এটা খুব দৰকাৰী কথা আজি জনাও যে সেই কথাটো হৈছে যে হনুমানজীৰ কাৰণে আপুনি ব্ৰত কেতিয়া কৰিব বহুতেই কয় যে হনুমানজীৰ কাৰণে শনিবাৰে ব্ৰত কৰে আৰু কিছুমানে কয় যে মঙ্গলবাৰে ব্ৰত কৰে আসলতে কথাটোনো কি শনিবাৰ আৰু মঙ্গলবাৰ এই দুইটা দিন হনুমানজীৰ কাৰণে হয় জানো কিহৰ কাৰণে হনুমানজীক প্ৰাৰ্থনা কৰিবৰ কাৰণে দুইটা দিনে ব্ৰত পালন কৰিব লগা হয় এই গোটেই কথাখিনি আসলতে আমি নাজানো কাৰণে এই গোটেই খেলিমেলিটো হয় সেইকাৰণে কিছুমানে শনিবাৰে কৰিব নিবিচাৰে কিছুমানে মঙ্গলবাৰে কৰিব নিবিচাৰে কিছুমানে হনুমানজীক কেৱল হনুমানজীক প্ৰাৰ্থনা কৰিম বুলি ভাবিও শনিবাৰে ব্ৰত কৰে কাৰণ তেওঁ কোনোবাই শনিবাৰে ব্ৰত কৰিব দিয়ে কিছুমানে আকৌ কেৱল ধৰি লওক মঙ্গলবাৰে ব্ৰত কৰে যেটো তেওঁ কৰিব লাগিছিল শনিবাৰে গোটেই কথাখিনি আসলতে খেলিমেলি গতিকে মই আপোনালোকক ভাবো যে অকনমান যদি বুজাই দিবলৈ চেষ্টা কৰোঁ আপোনালোকে ভালকে বুজি পালে কি আপোনালোকে নিজে সিদ্ধান্ত ল'ব পাৰিব যে আপোনালোকে ব্ৰত কোন দিনা কৰিব এতিয়া হনুমানজীৰ বাৰ বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো যে হনুমানজীৰ বাৰ হৈছে মঙ্গলবাৰ আৰু প্ৰবাদ অনুসৰি মঙ্গলবাৰ দিনটোত হনুমানজীৰ জন্ম আৰু সেই অনুসৰি হনুমানজীয়ে মঙ্গলবাৰ দিনটো খুবেই বেছি ভাল পায় আৰু এই মঙ্গলবাৰ দিনটোতে হনুমানজীৰ কাৰণে আমি ব্ৰত পালন কৰিব লগা হয় এটা ব্ৰত বুলি কোৱাৰ লগে লগে আপুনি কেনে ধৰণে ব্ৰত পালন কৰিব এতিয়া ব্ৰত বহু প্ৰকাৰৰ আছে নিৰ্জলা ব্ৰত আছে কিছুমানে ধৰি লওক একেবাৰে পানীও নাখায় তেনে ধৰণে ব্ৰত কৰে গতিকে মই কেনে ধৰণে কৰোঁ বা মই কি কৰোঁ সেই গোটেই কথাখিনি আপোনালোকক কওঁ যে মই ব্ৰত এনে ধৰণে কৰোঁ যে মই কেৱল আমিষ আহাৰ নাখাওঁ কাৰণ আপোনালোকে জানে যে মঙ্গলবাৰ দিনটোতে মোৰ বহুত বেছি নিমন্ত্ৰণ থাকে এটা তেজপুৰৰ পৰা যদি মোক কিবা কাৰণে শিৱসাগৰ যাব লগা হয় বাটে পথে যদি মই পানী এটোপালো নাখাওঁ বা মই যদি একো আহাৰো নাখাওঁ তেনেহলে মোৰ কেনেকুৱা হ'ব হয়নে নহয় গতিকে মই মঙ্গলবাৰ দিনটোত মই কেৱল মাছ মাংস বা তেনেকুৱা ধৰণৰ বা আমিষ আহাৰ একেবাৰে গ্ৰহণ নকৰোঁ মঙ্গলবাৰে হোক সোমবাৰে হোক বা মই শনিবাৰে হোক এই তিনিটা দিনতে মই নাখাওঁ তেনে ধৰণে পালন কৰোঁ এটা বহুতে ব্ৰত পালন কৰিব বিচাৰে বহুতে ঘৰত থাকি ব্ৰত পালন কৰিব বিচাৰে তেওঁলোকে ব্ৰত যদি পালন কৰিব বিচাৰে একেবাৰে পানী নোখোৱাকৈ ব্ৰত পালন কৰিবলগীয়া নাই আপোনালোকে ভাততে আলু দি বা তেনে ধৰণে যিখিনি আমি মানে খাওঁ নহয় মাৰ ভাত বুলি কয় কিছুমানে বেলেগ কয় তেনে ধৰণে আলু খনা ভাত বা সিদ্ধ ভাত সিদ্ধ খিচিৰি তেনে ধৰণে আপোনালোকে খাব পাৰে তাত কোনো অসুবিধা নাই আপোনালোকে তেনে ধৰণে পালন কৰিব পাৰে বা ফলমূল বুট খাইও আপুনি ব্ৰতটো পালন কৰিব পাৰে একেবাৰে একো নোখোৱাকৈ খোৱাৰ মানে থকাৰ কোনো প্ৰয়োজন নাই তে সিদ্ধান্ত আপুনি ল'ব যে আপুনি ব্ৰত কেনে ধৰণে পালন কৰিব যে আপুনি দিনটো বুট মগু খাই সন্ধিয়া ভাত খাব বা দিনটো বুট মগু খাই সন্ধিয়া ৰুটি দুখন খাব শুকান ৰুটি নে আপুনি দিনটো গাখীৰ বা তেনে ধৰণে খাই পালন কৰিব নে ফলমূলে খাব বা দিনৰ পৰা আপুনি খাব নে মোৰ দৰে আপুনি কেৱল আমিষ আহাৰ বৰ্জন কৰিব গতিকে সিদ্ধান্তটো আপোনাৰ তেনে ধৰণে আপুনি কৰিলেই হ'ল মঙ্গলবাৰ যিহেতু হনুমানজীৰ বাৰ মঙ্গলৰ কাৰণে আপোনাৰ নিজৰ ঘৰখনৰ সুখ সমৃদ্ধি মঙ্গলৰ কাৰণে মঙ্গল যদি আপোনাৰ বেয়া থাকে তেনেহলে আপুনি মঙ্গলবাৰটো পালন কৰিব লাগে বা আপোনাৰ গোটেই ঘৰখনৰ নিজৰ লগতে সকলোৰে ভালৰ কাৰণে আপুনি মঙ্গলবাৰটো পালন কৰাটো দৰকাৰ বা আপুনি মঙ্গলবাৰ পালন কৰিলে আপোনাৰ ঘৰখনৰ মঙ্গল হয় এইটো নহয় যে আপুনি জ্যোতিষীৰ ওচৰত গৈছে জ্যোতিষীয়ে আপোনাক মঙ্গলবাৰ পালন কৰিব দিছে এইটো ধৰণৰ কথাটো কনসেপ্টটো মনলৈ নানিব মঙ্গলবাৰ দিনটোত পৰাপক্ষত আমিষ আহাৰ গ্ৰহণ নকৰিব সেই দিনটো হৈছে হনুমানজীৰ বাৰ তেওঁ যিহেতু
বজৰংগ বলি তেওঁ যিহেতু সংকট মোচন আপোনাৰ জীৱনত বৰ্তমান চলি থকা সংকট বা ভৱিষ্যতেও আহিব লগা সংকটৰ পৰা মঙ্গলবাৰটো দিন পালন কৰিলে আপুনি ৰক্ষা পাব গতিকে নিজৰ মংগল ঘৰখনৰ মংগল বা মংগলৰ কিছুমান দুখ থাকিলে মঙ্গলবাৰটো পালন কৰা হয় এটো আপোনালোকে মানে এটা অভ্যাসত পৰিণত কৰি লওক মংগলৰ দুখ থাকুক নাথাকুক ঘৰখনৰ বা নিজৰ মংগলৰ কাৰণে মঙ্গলবাৰ দিনটো পালন কৰিবলৈ আপুনি এটা ঠিৰাং কৰি লওক ইতে কথা হল হনুমানজীৰ কাৰণে শনিবাৰ দিনটো পালন কৰা হয় এটা শনিবাৰ দিনটো হনুমানজীৰ ঠিক একে ধৰণৰ হয় জানো সেই কথাটো আপুনি বুজি ল'ব যে শনিবাৰৰ দিনটো হনুমানজীৰ কাৰণে পালন কৰা হয় যদি আপোনাৰ শনিৰ দুখ থাকে আপোনালোকে জানে মই বিভিন্ন সময়ত ভিডিঅ'ত কৈ থাকো যে যেতিয়া আপোনাৰ জীৱনত খুব বেছি বিপদ হ'ব এটাৰ পিছত এটা বিপদ আহিব আপোনাৰ ধৰি লওক কামবোৰ নহব টকাবোৰ আহে আপুনি কেনেকৈ খৰচ হয় গম নাপায় বেমাৰ আজাৰে লগ নেৰে ঘৰখনত ইটোৰ পিছত সিটো বিপত্তি আহি থাকে ঘৰখনৰ প্ৰত্যেকজন লোকৰ ইজনৰ ভাল হলে সিজনৰ বেমাৰ বা ঘৰখনত কোনো ধৰণৰ কাম নবনে তেনেকুৱা ধৰণৰ হলে আপুনি গম পাব যে আপোনাৰ ঘৰখনত শনিৰ দুখ আছে কোনোবা এজন সদস্যৰ আপুনি সেইটো জ্যোতিষীৰ ওচৰত গৈ চাই ল'ব পাৰে বা নিজেও আপুনি গম পাব যে ঘৰখনৰ কোনোবা এজনৰ কিন্তু তেনে ধৰণৰ দুখ আপোনাৰ থাকিব লাগিব বা আছে হয়তো গতিকে এই যে শনি দেৱতা এই শনি দেৱতাই কেৱল শ্ৰদ্ধা ভক্তি কৰে হনুমানজীক সেই কথাটো আপোনালোকে জানে যে শনিৰ দুখ থাকিলে হনুমানজীৰ ওচৰত চালিসা পাঠ কৰাই হওক বা হনুমানজীক মানিলে তেওঁ শনিৰ দুখৰ পৰা বহুত পৰিমাণে আপোনাক ৰেহাই দিয়ে আৰু সেই কাৰণে শনিবাৰৰ দিনটো হনুমানজীৰ কাৰণে পালন কৰিব লগা হয় কিন্তু এই কাৰণে নহয় যে শনিৰ দুখটো শনিৰ বাবেটো পালন কৰা হয় শনিবাৰটো কিন্তু হনুমানজীৰ কাৰণেও সেই কাৰণে শনিবাৰ দিনটো পালন কৰা হয় কাৰণ এবাৰ এনেকুৱা ধৰণৰ ঘটনা এটা আছে যে যিহেতু শনি দেৱতা কৰ্মফলদাতা ন্যায়দাতা বুলি বহুতে ক'ব বিচাৰে ঠিক তেনেকৈ যিহেতু ৰাশি অনুযায়ী হনুমানজীৰ লগতো শনি দেৱতা লম্ভিব আহিছিল শনি দেৱতাই হনুমানজীকো সেই শনিৰ প্ৰভাৱ বিস্তাৰ কৰিব আহিছিল যিখিনি তেওঁ প্ৰকোপ দিব আহিছিল কিন্তু শনিয়ে হয়তো জনা নাছিল যে হনুমানজীৰ ওচৰত তেওঁ হাৰিব গতিকে হনুমানজীয়ে নিজে ইচ্ছাকৃতভাৱে কৈ দিছিল যে তোমাৰ যিহেতু দায়িত্ব তুমি মোৰ ওচৰতো আহিব পাৰা লম্ভিব পাৰা কিন্তু কেনে ধৰণে তেওঁ মানে উদ্ধাৰ পাব পাৰে সেইখিনি হনুমানজীয়ে নিজেই কৰি লৈছিল যে শনি দেৱতাক হনুমানজীয়ে ইমান বেছি শাস্তি দিছিলে সেইখিনি সময়ত উপায় নাপায় শনি দেৱতাই কৈছিলে যে যিসকল মানুহে বা যোনে শনি প্ৰকোপৰ পৰা বাচি থাকিব বিচাৰে তেওঁ আপোনাক যদি মানে বা আপোনাক যদি সেৱা প্ৰাৰ্থনা কৰে মই সেই সকল লোকৰ পৰা বহু পৰিমাণে মানে ৰেহাই দিম সেই শনিৰ কুপ্ৰভাৱৰ পৰা গতিকে হনুমানজীক প্ৰাৰ্থনা শনিবাৰ দিনটোতো কৰিব লগা হয় আৰু শনিবাৰ যদি মই যে ক'লো আগমুহূৰ্তত যে আপোনাৰ যদি জীৱনত তেনে ধৰণৰ কিছুমান দুখ হৈ আছে আপোনাৰ কামবোৰ নবনে বিভিন্ন ধৰণৰ বিপৰ্যয় আপোনাৰ ঘৰখনত হৈ আছে তেতিয়া আপুনি হনুমানজীৰ কাৰণে শনিবাৰ দিনটো পালন কৰিব পাৰে এটা মঙ্গলবাৰ আৰু শনিবাৰ হয় আপুনি দুইটা দিন পালন কৰিব নহলে যিকোনো এটা দিন পালন কৰিব পাৰে যে আপোনাৰ ঘৰখনত তেনে ধৰণৰ বিপদ আপদ হৈ আছে আপুনি গম পাইছে যে হয়তো শনিৰ দুখ আছে বা আপুনি সোৱাওতেও গম পাইছে যে শনিৰ দুখ ঘৰখনৰ যিকোনো এজন মেম্বাৰৰ আছে গতিকে শনিবাৰ দিনটো পালন আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে তেতিয়া আপুনি মঙ্গলবাৰ দিনটো পালন নকৰিলেও হ'ল কিন্তু আপুনি যদি ভাবে যে আপোনাৰ তেনে ধৰণৰ কোনো বিপদ আপদ নাই আপুনি কেৱল নিজৰ সুখ সমৃদ্ধি মংগলৰ কাৰণে বা ঘৰখনৰ সুখৰ কাৰণে আপুনি হনুমানজীক প্ৰাৰ্থনা কৰিব বিচাৰে তেতিয়া কিন্তু আপুনি মঙ্গলবাৰ দিনটো পালন কৰিলেই হ'ল আপুনি সিদ্ধান্ত আপোনাৰ হয় আপুনি দুইটা দিন পালন কৰিব নহলে এটা দিন পালন কৰিব নহল মানে আপোনাৰ কথা আৰু যে তেনে ধৰণে আপুনি কৰিব মই যি ধৰণে আপোনালোকক কৈছো শনিবাৰ দিনটোত হনুমান চালিসাখন পাঠ কৰিব লাগে মঙ্গলবাৰ দিনটোত আপুনি নিজৰ কাৰণেটো পাঠ কৰিবই লাগে ঠিক তেনেকৈ আপুনি কৰিব আৰু নিৰামিষ আহাৰ একেবাৰে শনিবাৰ হওক বা মঙ্গলবাৰ দিন হওক যদি শনিবাৰটো পালন কৰিব নিবিচাৰে তেনে কোনো বাধা বিঘিনি নাই তেনেহলে কেৱল নিজৰ মংগলৰ কাৰণে মঙ্গলবাৰ দিনটোত আপুনি নিৰামিষ আহাৰটো একেবাৰে মানে প্ৰয়োজন বুলি ভাবি ল'ব কিন্তু একেবাৰে কোনো কাৰণে আমিষ আহাৰলৈ সেই দিনটো নাযাব আপুনি ওচৰত কোনোবা বিয়া পাতিছে কোনোবাই ডাঙৰ ভোজ দিছে কাৰোবাৰ বাৰ্থডে খাবলৈ গৈছে হেতু আপোনাৰ কোনো প্ৰয়োজন নাই
আপুনি যদি লোভটো সামৰিব নোৱাৰে সেই কথাটো কিন্তু বেয়া আপুনি যেনেকৈ যি হোক আপুনি মঙ্গলবাৰ দিনটো পালন কৰক আপুনি সুফল পাবই পাব আপোনাৰ ঘৰখনৰ যেহেতু মঙ্গলৰ কাৰণে পালন কৰিছে আপোনাৰ লগতে ঘৰখনৰ প্ৰতিজন সদস্যই মঙ্গলবাৰ দিনটো পালন কৰাটো প্ৰয়োজন গতিকে শনিবাৰ মঙ্গলবাৰৰ মাজত থকা যিখিনি কনফিউজন মই আপোনালোকক দূৰ কৰি দিবলৈ চেষ্টা কৰিলো আশা কৰোঁ আপোনালোকে বুজি পালে আৰু এইখিনি কথাকে আপোনালোকে যদি বিতংভাৱে জানিব বিচাৰে গ্ৰহগতিৰ কথাবিলাক জানিব বিচাৰে আপুনি এজন আপোনালোকৰ নিজৰ বিশ্বাসযোগ্য জ্যোতিষীৰ ওচৰত বা জ্যোতিষ শাস্ত্ৰবিদৰ ওচৰত জানিব পাৰে মই যিখিনি থুলমূলকৈ জানো আপোনালোকক সহজভাৱে বুজাই দিব পাৰোঁ সেইখিনি প্ৰক্ৰিয়াৰে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালেই পাইছে বা আপোনালোকে চাই গমেই পাইছে গোটেই কথাখিনি গতিকে এনেধৰণে আপোনালোকে কৰক মঙ্গলবাৰ ল'বনে নে শনিবাৰ ব্ৰত কৰিব দুইটা আপোনালোকৰ নিজৰ সম্পূৰ্ণ নিজৰ ইচ্ছাৰ কথা পাৰিলে দুইটা দিনেই আপোনালোকে তেনেধৰণে পালন কৰক শনি প্ৰকোপৰ পৰা বাচি থাকিব ইফালে ঘৰখনৰ সুখ সমৃদ্ধি মংগল হ'ব আপোনাৰ গতিকে আপোনালোকে কথাখিনি হয়তো ভালকে বুজি পাইছে আৰু কিবা যদি বুজিব লগা থাকে জনাব আৰু মই আজি দিনটো খুবেই ব্যস্ত আজি বহুত বেছি ফোনো আহিছে ইফালে আলহীৰ লগতো বহুত সময় কথা পাতিছোঁ গতিকে বেয়া নাপাব যিসকল ফোনবোৰ আজি ধৰিব পৰা নাই আৰু মই গোৱালপাৰালৈ এই মাহৰ শেষৰ ফালে যাম বুলি মই সিদ্ধান্ত লৈছোঁ তাৰ আগে মই হয়তো 19 তাৰিখে তিনিচুকীয়া যাব লাগিব তিনিচুকীয়াৰ এখন বিশেষ বিদ্যালয়ত মই পিছত জনাম মই ক'ত যাম কি কথা বিদ্যালয়ত এক অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনাইছে গতিকে আশা কৰোঁ আপোনালোক সকলো ভালে থাকিব আৰু আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব